এইবাৰ মুখ্যমন্ত্ৰীয়ে গম পাইছে যে কোটি কোটি টকা ধাৰ লৈ পেলাই যে তেওঁ পানীত পেলাইছে সেই কথাটো গম পাইছে আৰু মই আপোনালোকক ভিডিঅ'ত কৈ থাকোঁ যে সেনৰ এজাত হৈ এইবাৰ বিজেপি চৰকাৰে কাম কৰিব আৰু কাম কৰিছেও। ইতিমধ্যে আৰম্ভ হৈ গৈছে। আজি এটা খবৰ পালোঁ, সেই খবৰটো কি জানেনে? আমাৰ মানে কি হেৰি নহয়, কাৰ্ড দুখন থাকে নহয় জানো, এই যে ৰেচন কাৰ্ড আমাৰ দুখন থাকে নহয়, এখনত কি হয় 35 কেজি চাউল পায় আৰু এখনত গাইপতি 5 কেজিকৈ চাউল পায়। সেই দুখন কাৰ্ড থাকে। এখন ৰেচন কাৰ্ডৰ নাম কি অন্ত্যোদয় আঁচনি নে কি, হয়নে নহয়? কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে সেই আঁচনিসমূহ, সেইখন আঁচনি মানে ইতিমধ্যে বন্ধ কৰিবলৈ বিচাৰিছে আৰু বহুত এটা ভাল খবৰ। আপোনালোকে নিজে ভাবকচোন, বা 35 কেজি চাউল কৈ ধেমালি নেকি? মানুহ আজিকালি জানো এঘৰত 35টা মানুহ থাকে জানো? নাথাকে নহয়। আমাকতো ধৰক মই কথা এটা কৈছোঁ, উদাহৰণ হিচাপে দিছোঁ। এতিয়া যে যিখন আমাক ৰেচন কাৰ্ড দিছে সেইখন গাইপতি 5 কেজিকৈ, হয়নে? দুটা মানুহৰ ধৰক 20 কেজি এনেকুৱা আৰু, হয়নে নহয়? কিন্তু আজিকালি মানুহৰ ঘৰত ইমান মানুহ থাকে জানো? 35 কেজি চাউল পায় আৰু সেই চাউল ইতিমধ্যে কি কৰিছে, মানে হৈ গৈছে, একদম পূৰা কমপ্লিট হৈছে যে দুৰ্গা পূজাৰ সময়ৰ পৰাই নেকি, বা দুৰ্গা পূজাৰ হয়তো আগতো, যেতিয়া কামখিনি সম্পূৰ্ণ হ'ব তেতিয়া হয়তো এইকেইদিনতে তেওঁলোকে কাটি দিব আৰু সেইটো এটা বহুত ভাল খবৰ। বহুতৰ মুখত শুনো আমি 35 কেজি পাওঁ নহয়, আমি 35 কেজি পাওঁ। আৰু মোৰ ওচৰতো এঘৰ মানুহ আছে, সিহঁতৰ মানে কি হ'ল, অকল এগৰাকী মানুহে তাত থাকে কিন্তু এইখিনি মানুহ ইয়াতেই থাকে। সেই মানুহজনীয়ে অকলে 35 কেজি চাউল পায় আৰু চাউলখিনি পাই পেলাই কি কৰে, বিক্ৰী কৰি দিয়ে। কিন্তু তেওঁতো খাবলৈ নিদিয়ে আৰু সেই 35 কেজি চাউল যদি বেলেগক দিয়া যায় তেন্তে হ'লে বেলেগ এটা দুখীয়া পৰিয়াল কি হ'ব, উদ্ধাৰ হ'ব, নহয় জানো? গতিকে বহুত এটা ভাল খবৰ, মই বহুত ভাল পাইছোঁ। এই সিদ্ধান্তটো লোৱাৰ কাৰণে বহুত ভাল পাইছোঁ। আৰু কাটক, অৰুণোদয়ো কাটক, তাত আমাৰ ক'বলগীয়া একো নাই। এনেকৈয়ে চব আঁচনি কাটি দিয়ক, কাৰণ আঁচনি লোৱাৰ লগে লগে মানুহবিলাক আমাৰ বহুত পংগু হৈ উঠিছে আৰু হিমন্ত বিশ্ব শৰ্মাই এইটো কথা গম পাই উঠিছে। পংগু যে হৈছে, বিনামূলীয়া আঁচনি মানেই হ'ল পংগু। আজিকালি গাঁওবিলাকতো কি কৰে, খেতি পথাৰ নকৰে। আমাৰ যদি মানে কিবা চহৰ অঞ্চলতে যদি তিয়হ জিকা এজোপা ৰুৱে, গাঁও অঞ্চলত সেইটো কাম নকৰে, মানে নালাগে আমাক। চব ক্ষেত্ৰত চববিলাক তেনেকুৱা নহয় আকৌ দেই, সেইটো আকৌ মোক একেবাৰে কুকুৰ পিতা গালি দিব, তেনেকুৱা নহয়। বহুতে কৰে আৰু বহুতে নকৰে। পথাৰৰ বিশেষতে ধান চান এইবিলাক খেতি নকৰে। কি হৈ গ'ল, আজিকালি গৰু একেবাৰে নাইকিয়া হৈ গ'ল। আজিকালি ওলাই গ'ল পাৱাৰ টিলাৰ, নহয়নে? আৰু প্ৰায় জেগাতে কি হয় জানেনে, ৰোৱা মাটি আৰু বাও মাটি, চিনি পায়নে? বাও মাটিত পানী লাগে যে, তেনেকুৱা। কিন্তু এতিয়া সেইবিলাক ঠাইত গুৱাহাটীৰ পৰা গৈ গৈ গাঁৱৰ মানুহখিনি সেইখিনি মানে হেৰি নাই। মানে মোৰ গাঁৱৰে কথা কৈছোঁ দেই, ওচৰতে কি হৈছে জানেনে, ইমান বৃহৎ বৃহৎ ফিচাৰী খান্দিছে। গুৱাহাটীৰ পৰা গৈ পেলাই কিন্তু তাত খান্দিছেগৈ আৰু সেই মাটি বিক্ৰী নকৰিলে জানো গুৱাহাটীৰ মানুহে আহি পেলাই গৈ পেলাই তাত ফিচাৰী খান্দিব পাৰে? নিশ্চয় তেওঁলোকক বিক্ৰী কৰিছে। আৰু কাক কৰিছে সেয়া? এইবিলাক মাৰোৱাৰী চাৰোৱাৰী এইবিলাকক কৰিছে। আৰু তাত আমি পেলাই পিছত আকৌ আমিয়ে যদি আৰু গালি পাৰি থাকোঁ তেতিয়া হ'ব জানো? একেবাৰে নহ'ব। মুঠতে আঁচনি লৈ পেলাই মানুহ পংগু হৈছে আৰু সেই পংগুৰ মানে পংগু হোৱাৰ কাৰণেই কি হৈছে, একেবাৰে নিষ্কৰ্মা বেমাৰী চেমাৰী হৈ পেলাই একেবাৰে সৰ্বনাশ। মানে কি কৰিব আৰু, একো নাই, কাম একো নাই। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কাম হাতত লৈছে বহুত ভাল কাম কৰিছে। সেই 35 কেজি চাউল কাটি পেলাই তেওঁলোকৰ যিটো উচিত সেইটো দিয়ক আৰু এইখিনি দুখীয়া মানুহক মানে দান কৰক, তেতিয়া ভাল হ'ব, হয়নে নহয়? কিন্তু সেইবিলাক মানুহে কি কৰে, নিজে 35 কেজিটো লৈ পেলাই বিক্ৰী কৰি থৈ দিয়ে। গতিকে বন্ধু বান্ধৱীসকল, এই কথাটো মই মানে কি হেৰি বনাই কৰি কোৱা নাই দেই, মই এইটো নিউজত পাইছোঁ আৰু পোৱাৰ পিছত আপোনালোকক কৈছোঁ। বহুতে এইবিলাক নাচায়, যেতিয়া মই ভিডিঅ'টো দিম মোক গালি পাৰিব লাগিব নহয়, তেতিয়া কিন্তু সেইখিনি চাব। গতিকে বন্ধু বান্ধৱীসকল, চাওক আপোনালোকে কিদৰে কৰ্তন কৰে। অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। পূৰ্বৰ দৰে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত লাভ নকৰিব বিনামূলীয়া চাউল। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পাছৰে পৰা হ্ৰাস পাব চাউলৰ পৰিমাণ। 33,000 সুলভ মূল্যৰ ব্যৱসায়ীৰো হ্ৰাস পাব কমিছন। সমাগত শাৰদীয় দুৰ্গোৎসৱৰ আশে পাশে হ্ৰাস পাব অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত হিতাধিকাৰীসকলে বিনামূলীয়াকৈ প্ৰতিমাহে লাভ কৰি অহা চাউলৰ পৰিমাণ। 2013 চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো 6,55,304টা পৰিয়ালৰ সৰ্বমুঠ 26,81,221 গৰাকী হিতাধিকাৰীৰ নামত
প্ৰতি মাহে আবণ্টিত হৈ আছে 22,936 মেট্ৰিক টন বিনামূলীয়া চাউল। সেই অনুসাৰে ৰাজ্যৰ 32,997খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰতিটো হিতাধিকাৰী পৰিয়ালে এই পৰ্যন্ত প্ৰতিমাহে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ লাভ কৰি আহিছে 35 কিলোগ্ৰামকৈ চাউল। বিনিময়ত সুলভ মূল্যৰ ব্যৱসায়ীসকলে প্ৰতি কুইণ্টল বিনামূলীয়া চাউলৰ বিপৰীতে লাভ কৰি আহিছে 180 টকাকৈ কমিছন। ইয়ালৈকে সকলো স্বাভাৱিক, কিন্তু অহা 21 জুলাইৰ পৰা মাহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনতে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিব 2026 চনৰ খাদ্য সুৰক্ষা সংশোধনী বিধেয়ক। সংসদৰ সমাগত বৰ্ষাকালীন অধিৱেশনত যদিহে এই বিধেয়কখন পাৰিত হয়, তেন্তে বিধেয়কখনৰ প্ৰস্তাৱিত সংশোধনী অনুসৰি অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰী পৰিয়াল হিচাপে নহয়, জনমূৰি হিচাপেহে লাভ কৰিব নিৰ্দিষ্ট পৰিমাণৰ বিনামূলীয়া চাউল। অৰ্থাৎ বৰ্তমানৰ পৰিয়াল ভিত্তিত লাভ কৰি থকা ধৰণে অন্ত্যোদয়া অন্ন যোজনাই সামৰি লোৱা কোনো এটা পৰিয়ালে লাভ নকৰিব 35 কিলোগ্ৰামকৈ চাউল। হিতাধিকাৰী পৰিয়ালসমূহৰ ভিতৰত যিসমূহ পৰিয়ালত সৰ্বাধিক 5 গৰাকী সদস্য আছে, সেইসমূহ পৰিয়ালেহে পূৰ্বৰ দৰে লাভ কৰিব 35 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল। বিপৰীতে প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নামত আবণ্টিত হ'ব 7 কিলোগ্ৰামকৈ চাউল। সৰ্বাধিক 5 গৰাকী সদস্যৰ নামত 35 কিলোগ্ৰাম চাউল আবণ্টিত হ'লেও কোনো কাৰণতেই 5 গৰাকী সদস্যৰ ওপৰত কোনো পৰিয়ালৰ কোনো সদস্যৰ নামত আবণ্টিত নহ'ব বিনামূলীয়া চাউল। অৰ্থাৎ 5জন সদস্য থকা পৰিয়ালে অন্ত্যোদয়া আঁচনিৰ অধীনত প্ৰতিজন সদস্যৰ বিপৰীতে 7 কিলোগ্ৰামকৈ মুঠ 35 কিলোগ্ৰামেই পাব, আৰু 10জন সদস্য থকা হিতাধিকাৰী পৰিয়ালসমূহেও এখন কাৰ্ডৰ বিনিময়ত 35 কিলোগ্ৰাম চাউলহে লাভ কৰিব। এই প্ৰক্ৰিয়া কাৰ্যকৰী হোৱা মাত্ৰেই হিতাধিকাৰী পৰিয়ালসমূহেই নহয়, লোকচানৰ সন্মুখীন হ'ব সুলভ মূল্যৰ ব্যৱসায়ীসকলো। কিয়নো 5জন বা ততোধিক সদস্য থকা পৰিয়ালসমূহেহে প্ৰস্তাৱিত সংশোধনী অনুসৰি 35 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব। তেনেস্থলত অন্ত্যোদয়া অন্ন যোজনাৰ নামত আবণ্টিত চাউলৰ পৰিমাণ হ্ৰাস পোৱাটো নিশ্চিত, কিয়নো পূৰ্বতে প্ৰতিটো পৰিয়ালে লাভ কৰিছিল 35 কিলোগ্ৰামকৈ চাউল। কিন্তু সংশোধনী প্ৰস্তাৱ অনুসৰি 5জনতকৈ কম সদস্য থকা পৰিয়ালসমূহে এতিয়া জনমূৰিৰ ভিত্তিতহে লাভ কৰিব বিনামূলীয়া চাউল। কাজেই উভয় পক্ষই ক্ষতি হোৱাৰ সম্ভাৱনাই অধিক বুলি ইতিমধ্যেই চৰ্চিত হৈছে সৰ্বত্ৰ। অৱশ্যে অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিমাহে 5 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰা 64,71,040টা হিতাধিকাৰী পৰিয়ালৰ 2,23,70,429 গৰাকী হিতাধিকাৰীৰ চাউলৰ পৰিমাণ হ্ৰাস কৰা অথবা বৃদ্ধি কৰাক লৈ নাই কোনো সংশোধনী প্ৰস্তাৱ। কাজেই অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰতহে অদূৰ ভৱিষ্যতে তাৰতম্য হোৱাৰ সম্ভাৱনা প্ৰবল। গতিকে এতিয়া অপেক্ষা কেৱল সময়লৈ, সংসদৰ বৰ্ষাকালীন অধিৱেশনলৈ। এই মুহূৰ্তত দিবলৈ চোৱা আন এক গুৰুত্বপূৰ্ণ খবৰ, কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে অতি জৰুৰী খবৰ। ৰাজ্যৰ কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন বিতৰণক লৈ হাতত লৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা পৰিয়ালৰ সদস্যৰ ভিত্তিত হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল। AOYৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিধেয়ক 2026। এই বিধেয়কৰ খচৰাত ৰেচন বিতৰণ ব্যৱস্থাত পৰিৱৰ্তনৰ ব্যৱস্থা লৈছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা পৰিয়ালটোৰ সদস্যৰ ভিত্তিত চাউল দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে পৰিয়ালটোৰ সদস্যৰ সংখ্যা বেছি হ'লেও 35 কিলোগ্ৰামতকৈ বেছি নাপাব হিতাধিকাৰীয়ে। চৰকাৰৰ মতে AOYৰ অধীনত সৰু পৰিয়ালেও 35 কিলোগ্ৰামকৈ চাউল লাভ কৰে, কিন্তু বেছি সদস্য থকা পৰিয়ালে 35 কিলোগ্ৰামতকৈ নাপায় অধিক চাউল। চৰকাৰৰ এনে ভাৰসাম্য ৰক্ষাৰ বাবে শেহতীয়াকৈ লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পুনৰ জনাইছো এই ডাঙৰ খবৰ, ৰাজ্যৰ কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে অতি জৰুৰী খবৰ। কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন বিতৰণক লৈ হাতত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা পৰিয়ালৰ সদস্যৰ ভিত্তিত হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল।
AAOIৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে এই ডাঙৰ খবৰ। কি এটা সুন্দৰ খবৰ দেখিলেনে? আৰু মোৰ কিন্তু ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছেনে নাই সেইটো জনাবলৈ নাপাহৰিব। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।